লাখপতি বনিব ইচ্ছা আছে তেওঁলোকে হাত ডাঙক এইবাৰ তেলে লাখপতি বনাব কোনতে কিয় মনে মনে আছিল নবনাও বুলি ভাবি আছে নেকি লাখপতি বনিব ইচ্ছা আছে নে নাই অলপ সাউন্ডটা কম হৈছে নেকি লাখপতি বনিব ইচ্ছা আছে নে নাই আচ্ছা এটা কেনেকে লাখপতি বনিম এটো মই কৈ আছো এতিয়া ফর্ম বিলাক ফিল আপ কৰি আমি দিলু নে নাই কোনে কোনে দিলে ফর্ম ফিল আপ কৰি হাত ডাঙক আরে বাইদেউ সব দি দিলে বাপরে এই বাইদেউ কেজনী ভাল কিন্তু কামাখ্যা একদম এডভান্স হৈ আছে হয়নে এতিয়া ফর্ম ফিল আপ কৰি দিলে আপোনালোকক এদিন ৰাতিপুৱা আমি ফর্মখিনি পৰীক্ষা কৰি লওঁ পৰীক্ষা কৰাৰ পিছত একদিন ৰাতিপুৱা আপোনালোকৰ মোবাইলত মেছেজ আহিব টুং টুং আৰু সেই দিনাখনে আপোনালোকৰ বেংক একাউণ্টত টপং কৰি 10,000 টকা সোমাই যাব ঠিক আছে এই যে 10,000 টকা সোমাব এই 10,000 টকা আমি কাক দিম গিৰিয়েক বিলাকক দি দিম নেকি কাক দিম কোনে কোনে গিৰিয়েকক দিব হাত ডাঙক কোনে কোনে গিৰিয়েকক নিদিয়ে হাত ডাঙক আচ্ছা এতিয়া যদি গিৰিয়েক বিলাকে কয় যে বিজেপিক ভোট নিদিবি তেতিয়া কি হ'ব দিম না নাই বিজেপিক ভোট আচ্ছা গিৰিয়েক বিলাককো মই কৈ দিম যে টিভিতে কৈ দিম যে ইমান চিন্তা কৰিব নালাগে 10,000 টকা গভৰ্ণমেণ্টে দিছে আপোনালোকে পইচাটো নলব পাৰিলে আৰু 2,000 টকা ওয়াইফক দি দিয়ক ঠিক আছে এই 12,000 টকা লৈ আমি যিকোনো একটা ব্যৱসায় কৰিব লাগিব কাপোৰ হক হাল হক মুৰ্গী হক হাঁহ হক গৰুৰ গাখীৰ হক ভাল একটা যিকোনো ব্যৱসায় কৰিলে আমি আপোনালোকৰ ঘৰত চাব আহিম যে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছে নে নাই আৰু যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছে তেওঁলোকক আমি আকৌ 25,000 টকা দিম অলপ জোৰে হাত বজাওক নহলে মুৰে দিব ভাল নালাগিব এতিয়া 10 আৰু 25 হল পিছৰ 25,000 টকাটোৰ 12,000 ঘূৰাই দিব লাগিব আৰু 12,000 ঘূৰাই দিব নালাগে অৰ্থাৎ গভৰ্ণমেণ্টৰ পৰা আপোনালোকে 10 আৰু 12 পালে 22,000 বেংকৰ পৰা আপোনালোকক লৈ দিম 12,000 এইখিনি দি কাম কৰিলে আমি 2 বছৰৰ ভিতৰত 3 বছৰৰ ভিতৰত লাখপতি বনিব পাৰিম আৰু যিসকলে বনিব নোৱাৰিব তেওঁলোকৰ বেংক একাউণ্টত পিছত মই আৰু 10-20,000 টকা দি দিম মুঠতে সবক লাখপতি বনাই হে এৰিম বনিবই লাগিব লাখপতি ঠিক আছে আমাৰ অসমৰ মহিলাই এইবাৰ লাখপতি বনাই দেখাব লাগিব প্ৰাইম মিনিষ্টাৰে কৈ আছে মেৰে লাখপতি দিদিও আৰু মই কৈ আছো আমাৰ লাখপতি বাইদেউ ঠিক আছে হিন্দীত দিদি হৈ গল অসমীয়াত বাইদেউ হৈ গল এতিয়া আপোনালোকক মই আৰু এটা কথা ক'ব খুজিছো আমাৰ এতিয়া মেট্ৰিক পৰীক্ষা হৈ গল মেট্ৰিক পৰীক্ষা ৰিজাল্টৰ পিছত আমাৰ ৰিজাল্ট দিব ছোৱালী বিলাকে মেট্ৰিকত বহুত পাস কৰে কিন্তু কলেজত ছোৱালী বিলাক না যায় যে দেউতাক মাকে ভাবে যে ইমান খৰচা ছোৱালীৰ ওপৰত উঠাই কি লাভ হ'ব আমি তাক বিয়া দি দিও আগতে তো বাচ্চাতে বিয়া দি দিছিল এতিয়া অলপ গভৰ্ণমেণ্টৰ ভয়ত অলপ ৰখিছে হয়নে অলপ ৰখিছে না এটা বাচ্চা বিয়া দিয়াটো আচ্ছা এতিয়া আজিকালি ছোৱালীয়ে ঘৰ